কৰিব বিচাৰিছোঁ আমাক 12 মাহৰ বাবে আমাক মজুৰি দিয়ক, আমাক 10,000 টকাকৈ প্ৰতি মাহে আমাক দিয়ক আৰু আমাক যিখিনি ৰান্ধনি কাম হেৰুৱাব তেখেতসকলৰ বয়সৰ অনুপাতে যিখিনি কাম হেৰুৱাব তেখেতসকলক এককালীন আমাক 3 লাখ টকাকৈ তেওঁলোকে প্ৰদান কৰক আৰু আমি বিচাৰিছোঁ আমাৰ যাতে ৰান্ধনিখিনিক দুখীয়া মহিলাখিনিক যাতে বঞ্চিত নকৰি কোনো প্ৰাইভেট কোম্পানীলৈ আমাক ৰান্ধনিখিনিক কামটো আমাক নিদিয়ে সেইটোৰ কাৰণে আমি অনুৰোধ আগৰ পৰাও কৰি আহিছোঁ আজিও কৰিছোঁ আমি চৰকাৰক প্ৰতিবাৰে আমি অনুৰোধ কৰিছোঁ যাতে আমাক কোনো কাৰণত বঞ্চিত নকৰিব ৰান্ধনি আহিছে কিন্তু তেখেতসকলে প্ৰকৃত ৰান্ধনি নহয় বুলি ক'ব বিচাৰিছোঁ তেখেতসকল যদি ৰান্ধনি হয় 1000 টকাত কেনেকৈ মিঠাই খুৱাব পাৰে ইমান মানুহক 1000 টকা পায় তেওঁলোকে কেনেকৈ মিঠাই খুৱাব তেখেতসকলৰ ল'ৰা ছোৱালী নাই নেকি পঢ়া শুনাৰ কোনো ল'ৰা ছোৱালী নাই নেকি খৰচ নাই নেকি আজি আমি গাড়ী ভাড়াটো ওলাই আহিব পৰা নাই আমি হাঁহ পাৰ বেছি আমি গাড়ী ভাড়া ওলাই ইয়াত আহিছোঁ তেখেতসকলৰ প্ৰকৃততে তেখেতসকলৰ ৰান্ধনি নহয় আমাৰ একাংশ শোষককাৰী তেখেতসকলে আমাক ৰান্ধনি বুলি তেখেতসকলে বেনাৰ লৈ তেখেতসকলে পইচাটো আদায় কৰি আছে চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেখেতসকলক সোনকালে আউট কৰক ৰান্ধনি পদৰ পৰা আমি যিখিনি আজি চচলত আহিছোঁ আমি কিমান আবেগত আহিছোঁ আপোনালোকে চাওক কিমান কষ্টত আহিছোঁ কিমান দূৰৰ পৰা আমাৰ ৰান্ধনি বান্ধৱীসকল আহিছে সেই গতিকে মই চৰকাৰক এতিয়াই অনুৰোধ কৰিছোঁ যাতে আমাক 3 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰক আমাক 12 মাহৰ মজুৰি দিয়ক আমি কেনেকৈ চলোঁ তেখেতসকলক বাৰে বাৰে কৈ আহিছোঁ আমাক কেনেকৈ 1000 টকাত আমি চলিব পাৰোঁ সেই গতিকে মই আগৰ পৰাও কৈ আহিছোঁ আজিও কৈছোঁ যাতে আমাক যিখিনি দাবী সেইখিনি দাবী আমাক পূৰণ কৰক যোৱাকালি যিসকলে কৰিছে তেওঁলোকৰ নিজৰ কথা এইটো নিজে কিবা ভাল পাইছে কৰিছে কিন্তু মোৰ সন্দেহ হয় তেওঁলোকে বোধহয় বাজেটখন পঢ়ি চোৱা নাই সংবাদ মাধ্যমত কেইটামান হেডলাইন ওলাইছে তাৰে ভিত্তিত তেওঁলোকে বিৰাট ফূৰ্তি হৈ পেলাই এই কাম কৰিছে এতিয়া বাজেট ঘোষণা কৰা আৰু বাজেট আবণ্টন কৰাৰ মাজত পাৰ্থক্য আছে বাজেট বক্তৃতাত বহু কথাই ক'ব পাৰে বাজেট বক্তৃতা মতেতো নহয় বাজেটৰ আবণ্টন হ'ব লাগে বাজেট বক্তৃতাত কালি ভাল কথা কৈছে যে 1 অক্টোবৰৰ পৰা এওঁলোকক মাননি বৃদ্ধি কৰাৰ ব্যৱস্থা হাতত ল'ব চৰকাৰে আমি আদৰণি জনাইছোঁ খুবেই ভাল কথা কিন্তু বাজেট এলটমেণ্টত বাজেট যিখন প্ৰস্তাৱ আছে বাজেট প্ৰপ'জেল বুলি যাক কোৱা হয় এই বাজেট প্ৰপ'জেলত তেওঁলোকে 1 টকাও ধাৰ্য কৰা নাই টকা ধাৰ্য নকৰিলে এই ঘোষণাততো কোনো অৰ্থ নাই এইটো কথা আৰু কাকো সহজভাৱে সাধাৰণভাৱে অংক জনা মানুহে এই কথাটো স্বীকাৰ কৰিব গতিকে যোৱাকালি যিসকল ৰন্ধন কৰ্মচাৰীৰ নামত যিসকলে ফূৰ্তি কৰিছে তেওঁলোকৰ সম্পৰ্কে মোৰ অন্য কোনো কথা নাই যে আমি অনুৰোধ যে তেওঁলোকে অলপ বুজি সমৰি কাম কৰা ভাল এনেই কথাবিলাক কামবিলাক কৰিব নালাগে আজি যিসকল আহিছে তেওঁলোকৰ চেহেৰা চালি গম পাব এইসকল আটাইবিলাক হৈছে ৰন্ধন কৰ্মচাৰী তেওঁলোকে ক্ষোভত ফাটি পৰিছে তেওঁলোকে দীৰ্ঘদিন ধৰি আশা কৰিছিল অসমত 2,71,000 এই ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী আছে ৰন্ধন কৰ্মচাৰী আছে 1,17,000 অংগনবাড়ী কৰ্মী সহায়িকা আছে 1,21,000 আৰু আশা কৰ্মী আছে অসমত 33,000 সৰ্বমুঠ 2,71,000 এই ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী আছে তেওঁলোকে বহু আশা কৰিছিল যে এইবাৰ বাজেটত নিশ্চয় চৰকাৰে কিবা এটা কৰিব আৰু কিবা এটা কৰা তেওঁলোকে কচৰতো আৰম্ভ কৰিছিল কাৰণ কেবিনেট উপসমিতি কৰিলেতো কেবিনেট উপসমিতিয়ে পৰামৰ্শ ল'লে এইটো এটা পজিটিভ দিশ আৰু সেই ধৰণৰ কাম কৰাটোৱে এখন চৰকাৰৰ বাস্তৱ কাম এই কাম যিহেতুকে কৰিব লৈছিল স্বাভাৱিকতে সকলোৱে বিৰাট আশা কৰিছিল যে বাজেটত নিশ্চয় আমাৰ কাৰণে কিবা এটা ভাল খবৰ থাকিব কিন্তু ভাল খবৰ এটা ভাল বক্তৃতা থাকিল কিন্তু ভাল খবৰ নাথাকিল এয়াই হৈছে আজিৰ কাৰ্যসূচীৰ মূল কাৰণ কিয়নো খবৰটো বিচাৰিছিল যে এলটমেণ্ট লাগে পৰিমাণ লাগে ধনৰ পৰিমাণ ধাৰ্য হ'ব লাগে আমি আশা কৰিম যে এই আগন্তুক যি 4-5 দিন আৰু আছে এই 4-5 দিনত এই বাজেট এলটমেণ্ট কৰিব অন্যথাই চৰকাৰখনক অন্য মানুহে যি ধৰণে কৈ আছে যে এই চৰকাৰ এখন ভণ্ড চৰকাৰ এই চৰকাৰখন হিপক্ৰেটৰ বাহা আমিও সেইলোকক ক'বলৈ বাধ্য হ'ব লগা হ'ব কাৰণ এওঁলোকে এই ধৰণৰ কামটো কৰা উচিত নহয় মানুহক ঠগাব নালাগে নঠগাকৈ এওঁলোকে যি পদক্ষেপ হাতত লৈছে চৰকাৰে এই পদক্ষেপক কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰক ঠিক আছে অক্টোবৰৰ 1 তাৰিখৰ পৰাই দিব দাবী আছিল এপ্ৰিলৰ 1 তাৰিখৰ পৰা দিব লাগে 2025 এপ্ৰিলৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব লাগে দাবী হেতু বাৰু নালাগে অক্টোবৰৰ 1 তাৰিখৰ পৰা কৰিছে ভাল কথা কিন্তু 1 তাৰিখৰ পৰা কিমান টকা দিব কাক কিমান টকা দিব এই কথাটো ঘোষণা কৰিব লাগে আমি যোৱাকালি যিসকলে মিঠাই খুৱাইছে চচলত খুৱাইছে
এই কথা আমি দৃঢ়তাৰে ক'ব পাৰোঁ। সচলত নহয়, জনতা ভৱনৰ সন্মুখত মাননীয় মুখ্যমন্ত্ৰী নাথাকে, তেওঁৰ প্ৰতিমূৰ্তিটো আমি মালা পিন্ধাম আৰু অন্যান্যসকলক থকাসকলক মিঠাই খুৱাম, অজন্তা বাহিনীটো মিঠাই খুৱাম। যদিহে এই চলিত বাজেট অধিৱেশনতেই এইসকল আঁচনিভুক্ত কৰ্মচাৰীক সৰ্বনিম্ন 10,000 পোৱাকৈ মাননি ধন বৃদ্ধি কৰাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি সচল কেৱল নহয়, সমগ্ৰ অসমজুৰি তেওঁলোকৰ কাৰণে মিঠাইৰ ব্যৱস্থা কৰিম। এই কথা আমি দৃঢ়তাৰে মানে ভাল লাগিছে, যাতে আমাৰ যিমানখিনি দীঘলীয়া সংগ্ৰাম আছিলে 2004 চনৰ পৰা আমাৰ ৰান্ধনী আই মাতৃসকলে স্কুলত ভাত বনাই আহিছিলে, তেওঁলোকৰ বহুত কঠোৰ দায়িত্ব, তেওঁলোকে চকীদাৰৰ দায়িত্বও পালন কৰিব লাগে। গতিকে আমাৰ চৰকাৰখনে আগৰ 2004 চনৰ পৰা কেতিয়াও আমাক বিধানসভাত আমাৰ ৰান্ধনীসকলৰ হৈ এবাৰো মাত মতা নাছিলে। এইবাৰ চৰকাৰে বিধানসভাত প্ৰথমবাৰৰ কাৰণে ৰান্ধনী আই মাতৃসকলৰ কাৰণে তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ব বুলি কৈছে। তেখেতলোকে 9,000 টকা পালে আমি ভাল পাম। ইতিমধ্যে কোৱা নাই চৰকাৰে যে কিমান দিব, কোৱা নাই, কিন্তু এককালীন সাহাৰ্য এটা দিব চৰকাৰে। আৰু লগতে মেডিকেল পেঞ্চন যিখিনি আমাৰ দাবী আছিলে সেইখিনি কৰি দিছে, সেইখিনি ইতিমধ্যে লিখিছে। 79 পৃষ্ঠাত নে কিবা লিখিছে, আমি দেখিব পাইছোঁ, মই চাইছোঁ নিজে। চৰকাৰক সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ। চৰকাৰে যাতে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে কৰিম বুলি, যাতে ইলেকশ্যনো আহি আছে, সেইকাৰণে যাতে ইলেকশ্যনৰ কাৰণে ফুটুকাৰ ফেন হ'ব নালাগে, যাতে পইচাটো দিম বুলি কৈছে, ছাৰে দিব বুলি আমি আশা কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো আমাক ছাৰে যিবাৰে লগ কৰিব যাওঁ সেইবাৰে কয় যে আপোনালোকৰ বিষয়টো আমি চাই আছোঁ। আগৰ শিক্ষামন্ত্ৰীৰ নিচিনা নহয়, আগৰ যিকেইজন আমি শিক্ষামন্ত্ৰী আছিলে তেওঁলোকে কেতিয়াও আমাক লগ কৰা নাছিলে। বিত্তমন্ত্ৰী আগৰ লগ কৰা নাছিলে, কিন্তু এইবাৰ আমাক অজন্তা বাইদেউ আমাক লগ কৰিছিলে। অজন্তা বাইদেউ আমাক কৈছে যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব, কিন্তু কিমান হ'ব এতিয়ালৈকে কোৱা নাই। আমাৰ দাবী আছিলে 9,600 টকা। 9,600 টকাটো যদিও নিদিয়ে 6,000 টকা এটা আমি দিব বুলি ভাবি আছোঁ, কিন্তু আমি পালে সুখী হ'ম। আৰু এককালীন সাহাৰ্য দিম বুলি কৈছে, সেইটোতো আমি ভাল পাইছোঁ। মেডিকেল পেঞ্চন সেইখিনিও কৰি দিম কৈছে। আৰু লগতে প্ৰথমবাৰৰ বাবে চৰকাৰে বিধানসভাত আমাৰ ৰান্ধনী আই মাতৃসকলৰ হৈ এবাৰ এষাৰ কথা কোৱাৰ কাৰণে আমি ভাল পাইছোঁ। তেখেতক আমি ধন্যবাদ জনাইছোঁ। আজি আমি আন্দোলন কৰিব অহা নাই, আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মিঠাই ইয়াৰ পৰা লৈ আহিছোঁ। আমি তেখেতক মিঠাই খুৱাব যাম যদি ছাৰে আমাক মাতি নিয়ে। সেইকাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ, আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। সেইকাৰণেহে আমি আজি ইয়াত আহিছোঁ। আগতে আমি 1500 টকা পাইছিলোঁ। লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। শিক্ষামন্ত্ৰী দায়িত্বত আছিলে, তাৰপিছত আমাক 500 টকাটো দিয়াৰ পিছতো বহুত পইচা মানে জমা কৰি থৈছিলে, আমি পোৱা নাছিলোঁ। তেতিয়া আপোনাৰ শিক্ষামন্ত্ৰী বেলেগ আছিলে। তাৰপিছত যেতিয়া শিক্ষামন্ত্ৰী ছাৰ নতুনকৈ আহিলে বাজেটত, তেতিয়া গোটেই পইচা মুকলি কৰি দিলে। তাৰ লিষ্টখন মোৰ লগত আছে। আমাৰ ৰান্ধনীসকলে ক্লিয়াৰে পাইছে, এতিয়ালৈকে ক্লিয়াৰ পাই আছে। আজি 3 দিনৰ 4 দিনৰ আগতো 1,000 টকা এটা সোমাইছে। পইচা পায়ে থাকে। 5 তাৰিখে সোমাইছে 1,000 টকাটো, আৰু সম্পূৰ্ণ আমাৰ পইচা কোনো পাবলগীয়া নাই।